মাদ্ৰাছা শিক্ষা জগতলৈ বিশ্ব বৰেণ্য আলিমে দিন চিফ জাষ্টিছ মুফতি তকি উছমানী চাহাবৰ এক গুৰুত্বপূৰ্ণ আবেদন। আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰাকাতুহ। আজি এক গুৰুত্বপূৰ্ণ বিষয় লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। আমাৰ মাদ্ৰাছাসমূহৰ স্থাপন, মাদ্ৰাছাসমূহৰ লক্ষ্য আৰু উদ্দেশ্য, যি মহান লক্ষ্য আৰু উদ্দেশ্য লৈ আমাৰ মাদ্ৰাছাসমূহ কওমী মাদ্ৰাছাসমূহ স্থাপন কৰা হৈছিল, এই লক্ষ্য আৰু উদ্দেশ্যত আজি বৰ্তমান যুগত মাদ্ৰাছাসমূহ চলি আছে নে নাই, এইটো এটা গম্ভীৰ বিষয়, এটা স্পৰ্শকাতৰ, এটা সংবেদনশীল বিষয়। বিশ্ব বৰেণ্য আলিমে দিন আমাৰ আকাবিৰসকলৰ মাজত যাৰ চামিল হজৰত মুফতি তকি উছমানী চাহাব, তেখেতে এটা সংবেদনশীল বিষয় উত্থাপন কৰিছে আৰু কওমী মাদ্ৰাছাসমূহৰ পৰিচালক তথা শিক্ষকবৃন্দলৈ এখন দৰ্দ ভৰা, এখন বেদনাসিক্ত চিঠি আৰু এটা আপিল কওমী মাদ্ৰাছাৰ শিক্ষক তথা পৰিচালকসকললৈ, কওমী মাদ্ৰাছাসমূহৰ শিক্ষক তথা পৰিচালকসকললৈ তেওঁ এই আপিল কৰিছে। আপিলটোত লিখা হৈছে, ধ্বংসৰ দুৱাৰদলিত কওমী মাদ্ৰাছা, ৰুহানিয়তৰ অভাৱ ছাত্ৰ শিক্ষকৰ মাজত। তেখেত এজন সূক্ষ্মদৰ্শী আৰু দূৰদৰ্শী ব্যক্তি। আমাৰ সমগ্ৰ বিশ্বৰে উলামাসকলৰ আকাবিৰ পেছোৱা আৰু উলামাসকলৰ এগৰাকী জ্যেষ্ঠ আলিম হিচাপে তেখেত পৰিগণিত। গতিকে তেখেতে এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় উলামাসকলৰ কাৰণে আৰু কওমী মাদ্ৰাছাৰ পৰিচালকসকলৰ কাৰণে, মাদ্ৰাছাৰ পৰিচালনা কমিটি, মাদ্ৰাছাসমূহৰ শিক্ষকসকল, যিসকল এই কওমী মাদ্ৰাছাৰ শিক্ষাৰ লগত জড়িত, তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপিল প্ৰকাশ কৰিছে চিঠি আকাৰে। এইটো যিহেতু উৰ্দু ভাষাত আছিল, কিন্তু এইটো অসমীয়া ভাষালৈ ৰূপান্তৰ কৰা হৈছে। ইয়াত লিখিছে, লেখাটো প্ৰত্যক্ষভাৱে কওমী মাদ্ৰাছাৰ ছাত্ৰ আৰু শিক্ষকৰ প্ৰতি, যদিও সংশ্লিষ্ট অনুষ্ঠানেৰে জড়িত প্ৰতিজন মুছলমানৰ বাবে প্ৰতিটো কথাই গভীৰভাৱে অনুধাৱন কৰাটো সময়ৰ প্ৰয়োজন। বহুতো চিন্তা চৰ্চাৰ পিছত যিমানখিনি মই বুজিব পাৰিলোঁ, সেয়া হ'ল লাহে লাহে কওমী মাদ্ৰাছাৰ শিক্ষা ব্যৱস্থাটো গতানুগতিক এটা প্ৰথাত পৰিণত হৈছেগৈ আৰু ইয়াৰ মূল উদ্দেশ্য আমি পাহৰিয়ে গৈছোঁ। যদিও আমাৰ মুখত এতিয়াও এই কথাই শুনা যায় যে এই শিক্ষাৰ মূল উদ্দেশ্য হ'ল ইছলাম ধৰ্মৰ খিদমত কৰা, কিন্তু তিক্ত বাস্তৱতা হ'ল এইবোৰ কেৱল মুখেৰে কোৱা হয়, অন্তৰত থাকে অইন কিবা। কিয়নো বাস্তৱত যদি আমাৰ অন্তৰত এই উদ্দেশ্য থাকিলেহেঁতেন, তেনেহ'লে আমাৰ প্ৰতিক্ষণৰ ব্যস্ততা এয়াই থাকিলেহেঁতেন। আকাবিৰ আৰু আসলাফসকলৰ দৰে আমাৰ মগজুত সকলো সময়তে এটাই চিন্তা থাকিলে হয়, আমাৰ কোনো কৰ্মত আল্লাহ অসন্তুষ্ট হৈ আছে নেকি? আমাৰ কাম কাজত দিনৰ খিদমত কিমান হৈ আছে? আমি আমাৰ মূল উদ্দেশ্যত কিমানখিনি সফল হ'ব পাৰিছোঁ? বৰঞ্চ তাৰ বিপৰীতে আমি আমাৰ সম্পূৰ্ণ মনোযোগ মাদ্ৰাছাৰ বাহ্যিক উন্নতিতহে ব্যয় কৰিছোঁ, যি আমাৰ আচল উদ্দেশ্যই নহয়। বহু মাদ্ৰাছাত খালি ডাঙৰ ডাঙৰ বিল্ডিং বনোৱা, ডাঙৰ ডাঙৰ নাম জ্বলা শিক্ষকসকল ৰখাৰ যি প্ৰৱণতা হয় আৰু মাদ্ৰাছাৰ নাম ফুটাই তোলাৰ যি প্ৰৱণতা হয়, সেই প্ৰৱণতাৰ বিৰোধ কৰি তেখেতে লিখিছে, এই প্ৰৱণতাক এটা অশুভ প্ৰৱণতা বুলি উল্লেখ কৰি তেখেতে লিখিছে, বেছিভাগ মাদ্ৰাছাৰ পৰিচালকসকলে সৰ্বদা এয়াই প্ৰচেষ্টা কৰে যে কেনেকৈ আমাৰ মাদ্ৰাছাখনে প্ৰসিদ্ধতা লাভ কৰিব, কেনেকৈ ছাত্ৰৰ সংখ্যা বৃদ্ধি কৰিব পাৰি, কেনেকৈ আটাইতকৈ নাম জ্বলা শিক্ষকসকলক ইয়াত একগোট কৰিব পাৰি, নিজৰ মাদ্ৰাছাত কেনেকৈ ডাঙৰ ডাঙৰ শিক্ষকসকলক আনি মাদ্ৰাছাখনৰ ছাত্ৰৰ সংখ্যা বঢ়াব পাৰি, মাদ্ৰাছাখনৰ চান্দা সংগ্ৰহৰ ক্ষেত্ৰত আমি মানুহক কনভিন্স কৰিব পাৰোঁ, মাদ্ৰাছাৰ নামটো সকলো যাতে ফুটি ফাটি যাওক, আমি এই চিন্তাহে বেছি কৰোঁ, এই কথাটো তেখেতে আক্ষেপ কৰি পেলাই লিখিছে। এক কথাত কেনেকৈ জনসাধাৰণৰ মাজত মাদ্ৰাছা আৰু পৰিচালনা কমিটিৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাব, আমি ইয়াৰ ওপৰতহে বেছি গুৰুত্ব দিওঁ। আৰু ইয়াৰ পিছত আমাৰ অক্লান্ত পৰিশ্ৰম আৰু দিন ৰাতিৰ ব্যস্ততা দেখিলেতো এনে লাগে যেন এইবোৰেই আমাৰ আচল উদ্দেশ্য। আকৌ এই উদ্দেশ্য পূৰণৰ বাবে আমি এনে পন্থা অৱলম্বন কৰোঁ যি এজন আলিমৰ বাবে কেতিয়াও সমীচীন নহয়, বৰঞ্চ কেতিয়াবা অবৈধ পন্থা অৱলম্বন কৰাটো দ্বিধাবোধ নকৰোঁ। অবৈধ পন্থা অৱলম্বন কৰা বুলি ক'লে কি বুজাব? যেনে সিদিনা আমাৰ মাদ্ৰাছাসমূহৰ, কওমী মাদ্ৰাছাসমূহৰ মুৰব্বী সংগঠন সদৌ অসম তনজিম মাদাৰিছে কওমিয়া,
তাত বিশিষ্ট ওলামাসকলৰ আলোচনা হয় আৰু গোটেই অসম জুৰি বিশিষ্ট ওলামাসকলৰ যি সংগঠন তঞ্জিম মাদাৰিছে কমিয়া তেওঁলোকৰ আলোচনা হয় মাজে সময়ে। সিদিনা সভা হৈছিল মজলিছে আমিলা অৰ্থাৎ কাৰ্যকৰী বৈঠক। তাত এই বিষয়বোৰ লৈ যথেষ্ট গুৰুত্বপূৰ্ণ আলোচনা হৈছে আৰু বিশেষকৈ এই যে অবৈধ পন্থাৰ কথা কোৱা হৈছে, মানে জনসাধাৰণে দিয়া চান্দা বৰঙণি আমি কি কামত ব্যয় কৰি আছোঁ। আচলতে তেওঁলোকৰ বৰঙণি আমি মাদ্ৰাছাসমূহত সঠিক কামত ব্যৱহাৰ কৰিছোনে? যেনে জাকাত এটা গুৰুত্বপূৰ্ণ বিষয়, এটা ইছলামৰ পঞ্চস্তম্ভৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। এই জাকাত আমি মাদ্ৰাছাসমূহত কি ধৰণে ব্যৱহাৰ কৰিছোঁ, এই জাকাতৰ ক্ষেত্ৰত আমি সংবেদনশীল হয়নে নহয়। সেইকাৰণে তঞ্জিম মাদাৰিছে কৌমিয়াই এখন পত্ৰ সকলো মাদ্ৰাছালৈ দিছে আৰু ইয়াত নীতি নিৰ্দেশনা প্ৰদান কৰা হৈছে যে আমি জাকাতৰ পইচাবোৰ, জাকাতৰ ধনবোৰ আমি কি কামত কেনেধৰণে ব্যয় কৰিম। মাদ্ৰাছাত সঠিক কৰ্মত আমি জাকাতৰ ধন ব্যয় কৰিব লাগিব, যি ধৰণে ব্যয় কৰিবৰ কাৰণে কোৰাণ হাদিছত উল্লেখ কৰা হৈছে। সেই বৰঞ্চ কেতিয়াবা অবৈধ পন্থাও আমি অৱলম্বন কৰোঁতে দ্বিধাবোধ নকৰোঁ। বহু মাদ্ৰাছাই এনেকুৱা কৰে, জাকাতৰ পইচা আনি তেওঁলোকে কোনো ধৰণৰ যি ব্যৱস্থা আছে, জাকাতৰ ধন খৰচ কৰা যি ব্যৱস্থা আছে, সেই ব্যৱস্থা অৱলম্বন নকৰাকৈয়ে যধে মধে জাকাতৰ পইচাবোৰ ব্যৱহাৰ কৰে, যাৰ কাৰণে মালিক যিজনে জাকাত দিছে তেওঁৰ জাকাত আদায় কেতিয়াবা নহ'বও পাৰে। গতিকে এই বিষয়টোত যথেষ্ট চিন্তা কৰিব লগা বিষয়। আনফালে যদি কোনো মাদ্ৰাছাই মোটামুটিভাৱে এইবোৰ অৰ্জন কৰি লয়, তেনেহ'লে ধৰি লোৱা হয় যে আচল উদ্দেশ্য হাচিল হৈ গ'ল, অথচ আমাৰ ছাত্ৰসকলৰ শিক্ষা, চাৰিত্ৰিক আৰু ধৰ্মীয় অৱস্থা কেনেকুৱা, আমি মুছলমানসকলক পৰিচালনা কৰাৰ বাবে কেনেকুৱা মানুহ প্ৰস্তুত কৰিছোঁ, আমাৰ চেষ্টা আৰু মুজাহাদাৰ দ্বাৰা বাস্তৱত ইছলামৰ কিমান উপকাৰ সাধন হৈ আছে, এইবোৰৰ কোনো খবৰেই আমাৰ নাথাকে। আৰু লাহে লাহে এইবোৰ বিষয়ৰ খবৰ লোৱা, চিন্তা ভাৱনা কৰাৰ মানুহ কমি গৈ আছে। মুঠ কথা, এই অধপতনৰ মূল কাৰণ হ'ল খিদমতে দিন, যি আমাৰ আচল উদ্দেশ্য। এবাৰ মুখেৰে উচ্চাৰণ কৰাৰ পিছত কৰ্মজীৱনত আমি সেয়া পাহৰি যাওঁ আৰু এই বাহ্যিক বস্তুবোৰ লৈ চলি থাকে আমাৰ মেহনত, মুজাহাদা, শ্ৰম সাধনা সকলো। অথচ এইবোৰ আমাৰ মূল উদ্দেশ্যই নহয়, বৰঞ্চ এইবোৰৰ সৈতেতো ইছলামৰ কোনো সম্পৰ্কই নাই। আৰু থাকিলেও এই চৰ্তত যে আমাৰ মূল উদ্দেশ্য হয় ইছলামৰ উন্নতি আৰু অগ্ৰগতিৰ বাবে শুদ্ধ নিয়ত কৰি এইবোৰক কেৱল মাধ্যম হিচাপে গ্ৰহণ কৰিব পাৰি। কিন্তু পৰিতাপৰ কথা এই যে এইবোৰকে আমি মূল লক্ষ্য হিচাপে ধৰি লৈছোঁ। এনেকৈ আমাৰ যি কৌমি মাদ্ৰাছাৰ গৌৰৱময় ইতিহাসৰ এক উজ্জ্বল বৈশিষ্ট্য হ'ল ইয়াৰ শিক্ষক ছাত্ৰসকলৰ পাৰস্পৰিক সম্পৰ্কটো গতানুগতিক কোনো সাধাৰণ সম্পৰ্ক নহয়, যি কেৱল শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজতে আবদ্ধ থাকিব। বৰঞ্চ এই পৰস্পৰৰ মাজত আত্মাৰ পবিত্ৰ সম্পৰ্ক, যি শিক্ষা জীৱনৰ পৰা আৰম্ভ হৈ মৃত্যুলৈকে অটুট থাকিছিল। শিক্ষক কেৱল কিতাপ পঢ়োৱাৰ বাবে নিযুক্ত নাছিল, বৰঞ্চ নিজ ছাত্ৰসকলৰ বাবে তেওঁলোক আছিল কল্যাণকামী, দৰদী এক মহান অভিভাৱক। ছাত্ৰসকলৰ চাৰিত্ৰিক আৰু আধ্যাত্মিক দিশ নিৰ্দেশনা প্ৰদানকাৰী, ইলম আৰু আমলৰ ময়দানত ছাত্ৰসকলৰ শুভাকাংক্ষী আৰু গুৰু। লগতে তেওঁলোকে ছাত্ৰসকলৰ নিজা বিষয়বোৰো তদাৰক কৰিছিল, ফলত ছাত্ৰসকলে শিক্ষকৰ পৰা পুথিগত শিক্ষাৰ লগতে চাৰিত্ৰিক শিক্ষাও গ্ৰহণ কৰিছিল। তেওঁলোকৰ পৰা জীৱন পৰিচালনা কৰা শিকিছিল। ধাৰ্মিকতা, একনিষ্ঠতা, বিনয়, নম্ৰতা সহ উত্তম চৰিত্ৰৰ লগতে লাভ কৰিছিল আৰু বহুতো গুণাৱলী। আৰু এনেকৈ ছাত্ৰসকলৰ শিক্ষা দীক্ষাত জ্ঞান প্ৰজ্ঞাত শিক্ষকৰ সাদৃশ্য হৈ উঠিছিল। বিশেষকৈ দাৰুল উলুম দেওবন্দ, যি মৌলিক বৈশিষ্ট্যৰ কাৰণে বিশ্বৰ সকলো শিক্ষা প্ৰতিষ্ঠানৰ পৰা এক ভিন্ন ধৰণৰ উচ্চতাত আছে, সেয়া হৈছে ই কেৱল এখন শিক্ষানুষ্ঠান নহয়, বৰঞ্চ আদৰ্শ মানুহ গঢ়াৰ এক বিশাল কাৰখানা, য'ত শিক্ষাতকৈ দীক্ষাৰ পৰিমাণে বেছি থাকে। ফলত জন্ম হয় সঠিক শুদ্ধ আকিদাত বিশ্বাসী একনিষ্ঠ এজন পাক্কা মুছলমান, যিসকলে কথাতকৈ বেছি নিজৰ সুন্দৰ আচাৰ ব্যৱহাৰ আৰু উত্তম চৰিত্ৰৰ মাধ্যমত ইছলামৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি থাকে। কিন্তু পৰিতাপৰ বিষয় হ'ল লাহে লাহে এই বিষয়বোৰ সৰ্বস্তৰৰ পৰাই আমি আদিম যুগৰ ইতিহাসৰ দৰে হ'বলৈ ধৰিছে। আৰু ইয়াৰ মূল কাৰণ হ'ল শিক্ষকে নিজৰ মূল উদ্দেশ্য ইয়াকে ভাবিছে যে শ্ৰেণীকোঠাত এনেকৈ পাঠদান কৰা যাতে ছাত্ৰসকল আনন্দিত হয়। সিহঁতে সৰ্বদা ছাত্ৰসকলৰ ওপৰত নিজৰ জ্ঞানৰ প্ৰভাৱ বিস্তাৰ কৰাৰ কথাই ভাবি থাকে। শিক্ষকসকলৰ কথা কৈছে যে ছাত্ৰসকল পঢ়াওঁতে যেন জ্ঞানৰ বিস্তাৰ, তেওঁলোকক নিজৰ প্ৰভাৱ যেন ছাত্ৰসকলৰ মাজত ৰাখিব পাৰি, এই শিক্ষকসকলে বেছিভাগে এই চিন্তা কৰে। কিন্তু ছাত্ৰৰ কেনেধৰণে তেওঁলোকৰ মনস্তাত্ত্বিক উন্নতি হ'ব, তেওঁলোকৰ দীক্ষাগত উন্নতি হ'ব, তেওঁলোকৰ জ্ঞান বৃদ্ধি কেনেকৈ হ'ব, সেই ক্ষেত্ৰত খুব কমেই গুৰুত্ব দিয়া দেখা যায়।
কেনেকৈ ক্ষতিকৰ বস্তুৰ পৰা সিহঁতৰ আগ্ৰহ দূৰ হ'ব এই বিষয়ত আমাৰ চিন্তা চৰ্চা নাথাকে। কি শিকালে ছাত্ৰসকলৰ ধৰ্ম, দেশ আৰু জাতিৰ বাবে আৰু উপকাৰী হিচাপে গঢ়ি উঠিব, ছাত্ৰসকলৰ বাবে কি ধৰণৰ আগ্ৰহ, উদ্দীপনা, চাহিদা আদি ক্ষতিকৰ, শ্ৰেণীকোঠাৰ বাহিৰত তেওঁলোকৰ চাল চলন কেনেকুৱা, এইবোৰ বিষয়ৰ প্ৰতি গুৰুত্ব সহকাৰে চিন্তা কৰিবলৈ আজিৰ শিক্ষকে যেন আহৰিয়ে নাপায়। সেয়ে প্ৰথম অৱস্থাত নিজ নিজ এলেকাৰ মৃতপ্ৰায় কমে মাদ্ৰাছাসমূহত নতুনকৈ এই বিষয়বোৰৰ প্ৰাণ সঞ্চাৰ কৰা প্ৰয়োজন। নহ'লে দিনী শিক্ষাৰ এই বৈশিষ্ট্যবোৰ হেৰাই এদিন আমি দিনহাৰা হৈ পৰিম। এটা গুৰুত্বপূৰ্ণ আহ্বান মুফতি তকী উছমানী চাহাবৰ অন্তৰ হৃদয়স্পৰ্শী এটা আহ্বান কৌমি মাদ্ৰাছাৰ কৰ্তৃপক্ষলৈ যে কোনটো ৰাস্তাৰে আচলতে আমি গৈ আছোঁ। কৌমি মাদ্ৰাছাৰ এই প্ৰাণ যি সময়ত ঘূৰ্ণীবায়ুত লাহে লাহে নিস্তেজ হৈ গৈ আছে, ইয়াক পুনৰ্জীৱিত কৰিবলৈ আটাইতকৈ গুৰু দায়িত্ব হ'ল প্ৰতিখন মাদ্ৰাছাৰ শিক্ষক আৰু পৰিচালনা কমিটিৰ ওপৰত। তেওঁলোকৰ উচিত যে সৰ্বপ্ৰথমে যেন তেওঁলোকে নিজৰ আমল আখলাকৰ প্ৰতি চকু দিয়ে, নিয়তৰ নবায়ন কৰে। তেওঁলোকে দেখিব যে ইছলামৰ শিক্ষাই তেওঁলোকৰ আৰু ছাত্ৰসকলৰ জীৱনত কোনো পৰিৱৰ্তন আনিছেনে নাই, আল্লাহৰ ভয় আৰু আখিৰাতৰ চিন্তাত তেওঁলোকৰ হৃদয় কঁপি উঠেনে নাই, আল্লাহৰ লগত তেওঁলোকৰ নৈকট্য বৃদ্ধি পাইছেনে নাই, ইবাদতৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ কিমান বাঢ়িছে, আমলৰ যি ফজিলতসমূহৰ কথা তেওঁলোকে অইন মানুহক শুনাই আছে সেইবোৰৰ প্ৰতি তেওঁলোক নিজেই কিমান যত্নৱান, আল্লাহৰ ৰাস্তাত দান সদকা কৰিবলৈ মানুহক উৎসাহ যোগায় তাৰ প্ৰতি নিজে কিমান আমল কৰি আছে, ইছলামৰ বাবে জান আৰু মাল কুৰবানী কৰিবলৈ নিজে কিমান প্ৰস্তুতি লৈছে, আনক কোৱাতকৈ আমি নিজে কিমান কৰি আছোঁ সেই বিষয়টো তেওঁ নিজকে এবাৰ জুকিয়াই চাবৰ কাৰণে আমাক আহ্বান জনাইছে। সমাজৰ এই অধপতনৰ বাবে অস্থিৰ হৈ তেওঁলোক ছটপট কৰি আছেনে? সুন্দৰ সুশীল সমাজৰ নিৰ্মাণৰ চিন্তাই তেওঁলোকৰ মন মস্তিষ্কত কিমান প্ৰভাৱ পেলাইছে? যদি এই বিষয়বোৰ লৈ আমি চিন্তা কৰোঁ, বাস্তৱতা আৰু সততাৰ সৈতে নিজৰ মাজত এইবোৰৰ উত্তৰ বিচাৰোঁ, তেনেহ'লে লাজত ম্ৰিয়মান হৈ অনুতাপ কৰাৰ বাহিৰে আৰু কোনো উপায় নাথাকিব। সেয়ে এতিয়া সময়ৰ দাবী এই অনুতাপৰ পৰা শিক্ষা লৈ লজ্জাক কামত লগাই ভৱিষ্যত সুন্দৰ কৰিবলৈ আমি আগুৱাব লাগিব। কিন্তু ই সাময়িক হ'লে নহ'ব, বৰঞ্চ সৰ্বদা ইয়াক মনে প্ৰাণে ধাৰণ কৰিব ল'ব লাগিব, নিজৰ ভৱিষ্যতক চকুৰ আগত ৰাখিব লাগিব। ইয়াৰ পিছতহে আমি হয়তো সেই সোণালী যুগ আকৌ ঘূৰাই পাম, যি সোণালী যুগত আবু আলী ইবনে চিনাৰ দৰে বিজ্ঞানী আমাৰ মাদ্ৰাছাৰ পৰা পয়দা হৈছিলে, মহিউদ্দিন ইবনে আৰবীৰ দৰে আধ্যাত্মিক গুৰু সৃষ্টি হৈছিলে, কাছিম নানতৰীৰ সৃষ্টি হৈছিলে, মাহমুদুল হাছান দেওবন্দী ৰহমতুল্লাহ